মৰিগাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ৩৬,৩৬৭ গৰাকী আই মাতৃৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন আজি আমি ইয়াতে বিতৰণ কৰিবলৈ সমবেত হৈছো। এই হিতাধিকাৰীসকলৰ ৩২,৯৫১ গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু ৩,৪১৬ গৰাকী আমাৰ মৰিগাঁও টাউনৰ পৰা নিৰ্বাচিত হৈছে। আমি এই আঁচনিৰ বিষয়ে আপোনালোকক কেইটামান কথা ক'ব খুজিম যাতে ভৱিষ্যতেও আমি এই আঁচনিখনৰ লগত জড়িত হৈ থাকিব পাৰোঁ। আজিৰ পৰা 2 বছৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটলৈ আহিছিলে আৰু সেইদিনাখন আমি অসমৰ লাখপতি বাইদেউসকলক যোৰহাটৰ মিটিঙলৈকে লৈ গৈছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিটিঙত কৈছিলে যে মই ভাৰতৰ 3 কোটি মহিলাক লাখপতি দিদি বা লাখপতি বাইদেউ বনাব বিচাৰো। লাখপতি দিদি বা লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰত অন্তত 1 লাখ টকাৰ ব্যৱসায় বাণিজ্য কৰিব পাৰে। যেতিয়া মোদী ডাঙৰীয়াই উল্লেখ কৰিলে যে আমি 3 কোটি মহিলাক লাখপতি বনাব লাগে, মই আমাৰ অফিচাৰসকলক সুধিলো যে আমাৰ অসমত আত্মসহায়ক গোটত কিমান মহিলা জড়িত হৈ আছে। তেখেতসকলে মোক ক'লে যে আমাৰ 4 লাখ আত্মসহায়ক গ্ৰুপ আছে। প্ৰতিটো গ্ৰুপত 10 গৰাকীকৈ মহিলা থাকিলেও আমাৰ 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে। নগৰ অঞ্চলত প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে। মই মনতে ভাবিলো যদি 3 কোটি ভাৰতত লাখপতি বাইদেউ হ'ব পাৰে, আমি অসমত অন্তত 30 লাখ মহিলাক লাখপতি বাইদেউ বনাব পাৰো নেকি? তেনেকৈ আমি চিন্তা আৰম্ভ কৰিলো যে আমি কি কৰিলে খুব সোনকালে আমাৰ আই মাতৃসকলক আমি লাখপতি বাইদেউ বনাব পাৰো। কোনোবাই মোক ক'লে যে গ্ৰুপত আমি যদি টকা দিওঁ তেতিয়াহ'লে মহিলাসকলে লাখপতি বাইদেউ হ'ব পাৰিব। মই মনতে ভাবিলো যে গ্ৰুপত আমি আগতেও সহায় কৰিছো আৰু ভৱিষ্যতেও আমি গ্ৰুপত সহায় কৰি থাকিম। কিন্তু এনে এটা আমি আঁচনি লওঁ যিটো আঁচনিৰ জৰিয়তে আমি ব্যক্তিগতভাৱে আমাৰ আই মাতৃসকলক আমি লাখপতি বাইদেউ বনাব পাৰো। আমি চিন্তা কৰিলো যে আমি এখন নতুন আঁচনি আনিম, যিখন আঁচনিত প্ৰতিগৰাকী মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। আমি চিন্তা কৰিলো যে আমি 3টা কিস্তিত এই মহিলাসকলক লাখপতি বাইদেউ হ'বৰ বাবে সহায় কৰিম। প্ৰথম কিস্তি 10,000 টকা। আজি অসমৰ 32 লাখ মহিলাই এই 10,000 টকা লাভ কৰিব আৰু মৰিগাঁও সমষ্টিত 36,000 মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব। আজি আপোনালোকক আমি অলপ পিছতে চেক বিতৰণ কৰিম। আপোনালোকে বেংকত চেকখন দিব আৰু টকাখিনি পাব আৰু লগে লগে আমি একোটা মোবাইল ফোনো কিনিব পাৰো। কোনে কোনে মোবাইল কিনিব? কোনে কোনে মোবাইল কিনিব? আচ্ছা, কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন। কোনে কোনে মোবাইল নিকিনে হাত দাঙক। বাপৰে, তাৰ মানে আপোনালোকে, মই খুব ভাল পাইছো যে মৰিগাঁৱৰ মা, মৰিগাঁৱৰ খুৰী, মৰিগাঁৱৰ বৌ,
মৰিগাঁৱৰ বাইদেউ ভণ্টিসকলে এই আঁচনিখনৰ বিষয়ে বুজি পাইছে। যোৱা বছৰ এই বছৰ এপ্ৰিল মাহত মই বিহালীলৈকে গৈছিলোঁ। এই আঁচনিটো আমি প্ৰথম তাতে আমি আৰম্ভ কৰিছিলোঁ। মই যেতিয়া টকাটো দিলোঁ, তাৰ পিছত আই মাতৃসকলে মোৰ লগত সেলফি উঠি আছিলে। এগৰাকী মহিলাই সেলফি উঠিলে, কেমেৰাটো অলপ বেয়া আছিলে। মই মহিলাগৰাকীক ক'লো যে বাইদেউ কেমেৰাটো বেয়া নেকি, নুঠিব নেকি? বোলে কেমেৰাটো বেয়া, আজি এটা নতুন মোবাইল কিনিম। তেতিয়া মই বুজিলোঁ যে নহয়, আমি আঁচনিখনৰ বিষয়ে সকলোকে ভালকৈ বুজাই ক'ব লাগিব, যাতে এই আঁচনিখনৰ সুবিধা পৰৱৰ্তী সময়তো আমি সকলোৱে পাব পাৰোঁ। আজি আমি আপোনালোকক 10,000 টকা দিম। এই টকাটো লৈ পেলাই আপোনালোকে কি কৰিব? মই 3টা ৰাস্তা দেখুৱাম। প্ৰথম, এই টকাটো লৈ আপোনালোকে নিজৰ নিজৰ গ্ৰুপত যদি টকাটো দিয়ে 1 লাখ টকা হ'ব। এই 1 লাখ টকা আপোনালোকে বেংকত দিলে বেংকে আৰু লোন দিব, আৰু গ্ৰুপটো ধুনীয়াকৈ আগবাঢ়ি যাব। বোলে নহয় মই গ্ৰুপত নিদিওঁ, কোনো আপত্তি নাই। নিজাকৈ আমি কিবা এটা ব্যৱসায় কৰিম। চিলাই মেচিন হ'ল, তাঁতশাল হ'ল, গাহৰি হ'ল, গাই গৰু হ'ল, বা সৰু সুৰা ছাগলী বা যিকোনো ব্যৱসায়ত আমি এই 10,000 টকাটো লগাই দিলোঁ, সেইটো হ'ব পাৰে। 3 নম্বৰ, যে মোৰ ঘৰত হাজবেণ্ডৰ এটা ব্যৱসায় আছে, ব্যৱসায়টো চলি আছে, তাতে আমি 10,000 টকাটো লগাই দিলোঁ, কোনো আপত্তি নাই। তাৰ মানে আমি গ্ৰুপত দিব পাৰোঁ, নিজে কিবা কৰিব পাৰোঁ, আৰু নহ'লে আমি হাজবেণ্ডৰ লগত মিলিও এই 10,000 টকাটো ধুনীয়াকৈ আমি খৰচ কৰিব পাৰোঁ। আজিৰ পিছত অহা বছৰ আমি আপোনালোকৰ ঘৰলৈকে আহিম আৰু আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে। বোলে মই 10,000 টকাটো সুন্দৰভাৱে মই খৰচ কৰিছোঁ, আপোনালোকে চাই যাওক। লগে লগে মই আপোনালোকক আকৌ এনেকে মিটিঙলৈকে মাতি আনিম আৰু 25,000 টকা আপোনালোকক মই দিম। 25,000 টকা মই দ্বিতীয় কিস্তিত আপোনালোকক দিম। আৰু 25,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে, আপোনালোকক চৰকাৰে 50,000 টকাকৈ আপোনালোকক দিব। তাৰ মানে প্ৰথম কিস্তি 10,000 টকা, দ্বিতীয় কিস্তি 25,000 টকা, আৰু তৃতীয় কিস্তি 50,000 টকা, সৰ্বমুঠ 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব পাৰিব। সেইকাৰণে মই যি মিটিঙতে গৈছোঁ, মই এটাই কথাই কৈছোঁ, আজি যেনেকে ইয়াতে 36,000 মহিলা আছে, 25,000 টকা ল'বৰ বাবেও 36,000 মহিলা ইয়াতে আহিব লাগিব। পাৰিবনে নোৱাৰে? পিছফালে কওক, পাৰিবনে নোৱাৰে? পাৰিব। এইটোৱে হৈছে মহিলা উদ্যমিতা আঁচনি। আজি কোনোবাই কয় গছ পুলি ৰুলো, 10,000 টকা দিয়ক। এডাল গছ পুলি ৰুলে 5,000 টকা নাপায়। গছ পুলিৰ লগত ইয়াত কথা নাই। ইয়াত কথাটো হৈছে যে আমি আপোনালোকক লাখপতি বাইদেউ বনাব লাগে, সেইটোৱে হৈছে আমাৰ উদ্দেশ্য। আজি আচ্ছা আচ্ছা, এজন এটা কাম কৰক, এখন খুলি দিয়ক, মোৰ গাড়ী আছে, মোৰ গাড়ীত লৈ লওক। আহক, লৈ আহক, লৈ আহক, একো নহয়, একো নহয়, একো নহয়। বাইদেউ ৰাতিপুৱা আহিছে নহয়, এই লৈ যাওক, হ'ব, একো নহয়, যা, একো নহয়, একো নহয়। ধুনীয়াকৈ বাইদেউ কাগজখন লৈ লওক, বাইদেউ কাগজখন লৈ লওক, কিবা এপ্লিকেশ্যন আছে, কোনফালে আছে? আৰে ভাবি থাকিব নালাগে, এইফালে লৈ যাওক আপোনালোকে। ধুনীয়াকৈ আমাৰ কোনোবা এখন গাড়ীত হস্পিটাললৈকে লৈ যাওক। ৰাতিপুৱা আহিছে ন, একো খোৱা নাই, গতিকে কষ্ট পাইছে। সেইকাৰণে মই সুধিছোঁ কেইটাত আহিছে, আপোনালোকে কৈছে 6টা বজাত আহিছে, হয়নে নহয়? সেইটোৱে কথা। যি নহওক, আমি আপোনালোকক ধুনীয়াকৈ লাখপতি বাইদেউ বনাব লাগে, আৰু তাৰ কাৰণে আজি
এই মহিলা উদ্যমিতা অভিযান আমি আৰম্ভ কৰিছো। এতিয়া মোক কোনোবাই ক'ব পাৰে যে লাখপতি বাইদেউ বনিবৰ কাৰণে ইমান সহজ নেকি? মই আপোনালোকক দেখুৱাব খুজিছো যে আমাৰ মৰিগাঁও সমষ্টিৰ জালুগুটি গাঁৱৰ প্ৰিয়দৰ্শিনী আত্মসহায়ক গোটৰ সদস্যা বন্দনা দাসে আজি সুন্দৰ কৰি গেলামালৰ দোকান স্থাপন কৰিছে আৰু আজি বন্দনা দাস বাইদেৱে আপোনালোকৰ মৰিগাঁৱৰে 50,000 টকাকৈ মাহত উপাৰ্জন কৰে আৰু 6 লাখ টকা বাৰ্ষিক উপাৰ্জন কৰে। আমাৰ মৰিগাঁৱৰে বৰভগীয়া গাঁৱৰ জ্যোৎস্না খাখলাৰী দেৱী বাইদেৱে 15,000 টকা লোন আৰু ব্যক্তিগত উদ্যোগীৰ পুঁজিৰ পৰা লাভ কৰা 50,000 টকাৰে গাই গৰু আৰু ছাগলী পালন কৰি বৰ্তমান মাহত 60,000 টকা উপাৰ্জন কৰে আৰু বছৰি 7,20,000 টকা বাৰ্ষিক উপাৰ্জন কৰে। যদি বন্দনা বাইদেউ আৰু জ্যোৎস্না বাইদেৱে যদি কষ্ট কৰি লাখপতি বাইদেউ হ'ব পাৰে তেনেহলে আমি কিয় হ'ব নোৱাৰিম? দুজনে যদি পাৰিছে 20 জনে পাৰিব, 20 জনে যদি পাৰিছে 2 লাখে পাৰিব আৰু 2 লাখে যদি পাৰিছে 20 লাখে পাৰিব। অসমৰ মহিলাসকলৰ ওপৰত মোৰ আত্মবিশ্বাস আছে যে আমাৰ মহিলা আগবাঢ়ি যাব পাৰিব আৰু আমাৰ মহিলা সমাজে অসমৰ গ্ৰাম্য অৰ্থনীতিত বৰঙণি আগবঢ়াব পাৰিব। এতিয়া আপোনালোকক মই বুজাই দিলো যে কেনেকৈ আমি 10,000ৰ পৰা 25,000 পাব পাৰো আৰু 25,000ৰ পৰা 50,000 টকা পাব পাৰো। কিন্তু ইয়াত এটা সৰু চৰ্ত আছে, সেইটো হল 10ৰ পৰা 25ত যাওঁতে 25ৰ পৰা 50লৈকে যাওঁতে আমাৰ ঘৰত বাচ্চা 3টাৰ পৰা 4টা হ'ব নালাগে। বুজি পালে নে নাই? যদি বাচ্চা ঘৰত বেছি হয় তেওঁলোকৰ পঢ়া শুনা চিন্তা কৰিব লাগিব, তেতিয়া আৰু লাখপতি বাইদেউৰ চিন্তা কৰি লাভ নহব। সেই কাৰণে মই আমাৰ আইমাতৃসকলক কম যে সাধাৰণ জাতিৰ 3টা, জনজাতিৰ 4টা, তাতকৈ যাতে ঘৰত বেছি বাচ্চা নহয়। এজনী মহিলাই মোক ক'লে, লগত হাজবেণ্ডো আছিলে, যে মামা আপুনিতো কৈছে বাচ্চা হ'ব নালাগে, কিন্তু আল্লাহ দি দিয়ে আমি কি কৰিম? তেতিয়া মই সুধিলো যে বাচ্চা জন্ম দিব আল্লাহ ঘৰত আহে নেকি? বোলে ভগৱান ঘৰত আহে নেকি? তেতিয়া মোৰটো খজুৱালে। মই কলো ভাল কাম হলে আল্লাহক ধন্যবাদ দিব লাগে, ভগৱানক ধন্যবাদ দিব লাগে, কিন্তু ঘৰত এটাৰ পিছত এটা বাচ্চা জন্ম হলে তাক আল্লাহৰ ওপৰত ক'ব নালাগে, তাক ভগৱানৰ ওপৰত ক'ব নালাগে। মই ঠিক কৈছো নে নাই কোৱা? কৈছো নে নাই কোৱা? আৰু সেই কাৰণে এইবাৰ মই এখন নতুন আইন আনিম আমাৰ নৱেম্বৰ মাহত। এতিয়াৰ পৰা অসমত যিকোনো গিৰিয়েকে, ময়ো এজন গিৰিয়েকে হওঁ, গতিকে আমি কোনেও এগৰাকীতকৈ ঘৰত 2গৰাকী ঘৈণীয়েক আনিব নোৱাৰো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যোনে 2গৰাকী ঘৈণীয়েক আনে সি 7 বছৰ জেলত থাকিব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? গতিকে আজি ঘৰত গৈ আমি গিৰিয়েকবিলাকক ক'ব লাগিব, হাজবেণ্ডক ক'ব লাগিব, পতিক ক'ব লাগিব যে মামাই 2জনী ঘৈণীয়েক আনা ৰাস্তা বন্ধ কৰি দিলে বুলি। ভাল হ'বনে বেয়া হ'ব? পিছফালে গৈ ভাল হ'বনে বেয়া হ'ব? আজি আমাৰ চৰকাৰখনে মহিলাসকলক সকলো ফালৰ পৰা সুৰক্ষিত আৰু নিৰাপদ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ চৰকাৰখনে বাল্য বিবাহ বন্ধ কৰিলে। আমাৰ চৰকাৰখনে এতিয়া বহু বিবাহ বন্ধ কৰিলে আৰু অৰুণোদয়ৰ দৰে আঁচনিৰ জৰিয়তে, মহিলা উদ্যমিতাৰ দৰে আঁচনিৰ জৰিয়তে আমাৰ অসমৰ মহিলাসকলক আজি আমি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছো। মই মুখ্যমন্ত্ৰী হোৱা 4.5 বছৰ হ'ল। মোৰ সময়ত বাল্য বিবাহ বন্ধ কৰোৱালো, অৰুণোদয় আনিলো। আজি আমি বহু বিবাহ এই ধৰণৰ মহিলাসকলৰ ওপৰত
যি শোষণ হৈছিলে, যি অত্যাচাৰ হৈছিলে, তাক আজি আমি বন্ধ কৰিবৰ বাবে চেষ্টা কৰিছো। আপোনালোকে চিন্তা কৰক, যেতিয়াৰে পৰা অৰুণোদয় আঁচনি আহিলে, মাহৰ 10 তাৰিখে আমাৰ মহিলাসকলে বেংকৰ পৰা 1250 টকা ঘৰত লৈ যাব পাৰিলে। আমাৰ চৰকাৰে বিনামূলীয়াকৈ চাউল যোগান ধৰিলে। যদি ঘৰত আমি 20 কেজিকৈ চাউল পাওঁ, 800 টকা আজি আমাৰ সঞ্চয় হৈছে। এইবাৰৰ পৰা অৰুণোদয় পৰিয়ালক আমি গেছৰ সাবসিডিৰ কাৰণেও ঘৰত গেছ কিনিলে আমি গেছৰ সাবসিডি হিচাপে 250 টকা আমি বেংকৰ একাউণ্টত জমা দিম। 1250 টকা অৰুণোদয়, 250 টকা গেছৰ চিলিণ্ডাৰ, 1500 টকা বিনামূলীয়া চাউল, 800 টকা আৰু অহা 10 নৱেম্বৰৰ পৰা আমি আমাৰ পৰিয়ালসকলক কম দামত আমি দালি দিম, কম দামত আমি নিমখ দিম, কম দামত আমি চেনি দিম। আজি আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক আমি স্কুলত যাবৰ কাৰণে চাইকেল দিছো, কলেজত ল'ৰা ছোৱালীৰ নামভৰ্তি আমি বিনামূলীয়াকৈ কৰি দিছো আৰু ছোৱালী যদি কলেজত পঢ়িছে নিযুত মইনা আমি আঁচনি দিছো। আপোনালোকে হিচাপ কৰক আমি কিমান টকা দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আজি আমি আগবঢ়াই দিছো আৰু আমাৰ আঁচনিবিলাকে মহিলা সমাজক সুৰক্ষিত কৰিছে। আজি বিনামূলীয়া চাউল যদি নাপালোহেঁতেন, ঘৰৰ পৰা 800 টকা মাহত খৰচ হ'লহেঁতেন। অৰুণোদয় আঁচনি নাপালে 1250 টকা বেলেগৰ ঘৰৰ পৰা বিপদৰ সময়ত খুজিবলগীয়া হ'লহেঁতেন। ৰেচন কাৰ্ডখন নাথাকিলে বেমাৰৰ সময়ত মানুহৰ পৰা টকা ধাৰ ল'বলগীয়া হ'লহেঁতেন। কলেজত এডমিশ্যনৰ পইচা মোৰ স্বামীয়ে কাৰোবাৰ পৰা সুদত ধাৰ কৰি ল'বলগীয়া হ'লহেঁতেন আৰু নিযুত মইনা আঁচনি নাথাকিলে হাজাৰ হাজাৰ ছোৱালীয়ে আধাতে পঢ়া শেষ কৰিবলগীয়া হ'লহেঁতেন। আজি স্বাধীনতাৰ পিছত অসমত এইখনেই প্ৰথম চৰকাৰ, যিখন চৰকাৰে মহিলাসকলৰ উন্নতিৰ বাবে এটাৰ পিছত এটাকৈ কাম কৰি গৈ আছে। আজি ঘৰত অৰুণোদয় পাইছে, হাত দাঙক। কাৰ কাৰ ঘৰত অৰুণোদয় পাইছে? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। বঢ়িয়া। এতিয়া যিসকলে অৰুণোদয় পোৱা নাই, আজিৰ মিটিঙতে মই ৰমা দেউৰীক 4000 নতুন অৰুণোদয় চেংচন কৰি দিছো। এতিয়া ৰমাদাই আৰু 4000 মহিলাক অৰুণোদয় আঁচনি যোগান ধৰিব। হ'ব হ'বনে নহ'ব? আৰু যিসকলে অৰুণোদয় পাব, ফেব্ৰুৱাৰী মাহত মই আৰু এটা ডাঙৰ উপহাৰ আপোনালোকক দিম। হ'ব হ'বনে নহ'ব? এতিয়া কওক, বিজেপিক ভোট দিবনে নিদিব? বিজেপিক ভোট দিবনে নিদিব? ৰমাদাক মৰম লাগে নে নালাগে? ৰমাদাৰ গান শুনি ভাল লাগে নে নালাগে? আপোনাৰ গান শুনি ভাল লাগে? ভাল লাগে নে নালাগে ৰমাদাক? লাগে। ৰমাদাই কৈছে বিজেপিকো ভোট দিব, মোকো ভোট দিব। হয়নে নহয়? আজি ইমান ধুনীয়াকৈ আমাৰ মিটিং পাতিছে। ৰমাদাই যোৱাকালিৰ পৰা চিন্তা, বৰষুণ হলে কি হ'ব। তেতিয়া মই কৈছো, ৰমাদা মহিলাৰ মিটিঙত বৰষুণ, কাৰণ মহিলা নিজেই মা লক্ষ্মী। য'ত লক্ষ্মী সৰস্বতী কালি থাকে তাত কেনেকে বৰষুণ হ'ব পাৰে মহিলাৰ মিটিঙৰ দিনা? হয়নে নহয়? আমাৰ মহিলাই হ'ল মা লক্ষ্মী, মা সৰস্বতী আৰু মহাকালী। সেইকাৰণে বেলেগ দিনা মিটিঙত বৰষুণ হ'ব পাৰে, মহিলাৰ মিটিঙত বৰষুণ হ'ব নোৱাৰে। মই ৰমাদাক ক'লো যে একো চিন্তা নকৰিব, মিটিং পাতি দিয়ক, বৰষুণ হ'লে আপুনিও ভিজিব, ময়ো ভিজিব, কিন্তু চেক দিহে যাম। আজি বৰষুণ নাই, তাৰ মানে ৰমাদাৰ কপালখন এইবাৰ বেছি ভাল। হয়নে নহয়? সেইকাৰণে মোৰ লগত সকলোৱে কওক, ৰমাকান্ত দেউৰী, ৰমাকান্ত দেউৰী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। আজি আপোনালোকে আমাক এনেকৈ আশীৰ্বাদ দি যাব। কংগ্ৰেছক ভোট দিলে আমাক কি দিব? লুঙি, ধুতি, সূতা, কম্বল। হয়নে নহয়?
আমাক লুঙি লাগে নে অৰুণোদয় লাগে? লুঙি লাগে নে অৰুণোদয় লাগে? ধুতি লাগে নে মহিলা উদ্যমিতা লাগে? ধুতি লাগে নে মহিলা উদ্যমিতা লাগে? খুঁটা লাগে নে বিনামূলীয়া চাউল লাগে? আঁঠুৱা কম্বল লাগে নে নিযুত মইনা লাগে? আপোনালোকে নিজেই ক'লে কেইটামান দিনৰ পৰা আমাৰ কিছুমান মানুহে বিশেষকৈ আমাৰ এই অখিল গগৈ লগাই দিয়ে। আমাৰ মিয়া বাইদেউসকলে গৈ কয় আমাক চাউল নালাগে, অৰুণোদয় নালাগে, আকৌ মোক আহিলে কয় অৰুণোদয় লাগে বুলি। এটা কোনটো সঁচা বুলি কম? এতিয়া আপোনালোকে কওক অৰুণোদয় লাগে নে নালাগে? লাগে নে নালাগে? বিনামূলীয়া চাউল লাগে নে নালাগে? ঘৰৰ ছোৱালীজনীক পঢ়ুৱাব লাগে নে নালাগে? চবেই কয় লাগে। এই অখিল গগৈৰ মাথাটো বেয়া হৈছে, কয় নালাগে বুলি। হয়নে নহয়? আমি এটাই কথা জানিব লাগিব যে মহিলাসকল নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব। হিন্দু হওক মুছলমান হওক, যেতিয়া মহিলাসকল আৰ্থিকভাৱে শক্তিশালী হ'ব তেতিয়া মহিলাক কোনেও কেতিয়াও অপমান কৰিব নোৱাৰিব। মহিলাক সকলোৱে সন্মান কৰিব লাগিব। সেইকাৰণে আমি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক, মই সকলো মহিলাৰ উন্নতিৰ বাবে কাম কৰিছো। বাল্য বিবাহ বন্ধ কৰিছো, বহু বিবাহ বন্ধ কৰিম আৰু মহিলাসকলক লাখপতি বাইদেউ বনাইহে এৰিম। ভাল হ'ব নে বেয়া হ'ব? মোক আশীৰ্বাদ কৰিব নে নকৰিব? মই ঠিক কাম কৰি আছো নে নাই? আপোনালোকে মোক আশীৰ্বাদ কৰি বাইদেউ বনাম, নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাম আৰু যিখন সমাজত মহিলা আগবাঢ়ি যায় সেইখন সমাজত ল'ৰা ছোৱালীও শিক্ষিত হয়, সেইখন সমাজত ধৰ্ম ৰক্ষা হয় আৰু সেইখন সমাজত সামাজিক সমতাৰ সৃষ্টি হয়। শ্ৰদ্ধাৰ আই মাতৃসকল, আজি আপোনালোকক মই পুনৰ এবাৰ অভিনন্দন জনাইছো। মৰিগাঁও সমষ্টিত ৩৬,০০০ মহিলা আজি চেক ল'ব আহিছে। মইতো জীৱনত ইমান মহিলা কেতিয়াও একেলগে দেখা পোৱা নাই। আজি যিমান মহিলা আছে চেকখন লওঁতে সময় লাগিব। সেইকাৰণে আমি চেকখন ভিঅ বাইদেউসকলৰ হাতত দিম। ভিঅ বাইদেউসকলে গ্ৰুপৰ সভাপতিৰ হাতত দিব আৰু গ্ৰুপৰ সভাপতিয়ে আমাৰ মেম্বাৰসকলক চেকখিনি দি দিব। 2 ঘণ্টাৰ ভিতৰতে চেক বিতৰণ হৈ যাব। আপোনালোক ইয়াৰ পৰা কোনো উঠি নাযাব। ভিঅ বাইদেউসকলক আমি চেক দিম। ভিঅ বাইদেৱে গ্ৰুপৰ প্ৰেচিডেণ্টক চেক দিব আৰু গ্ৰুপৰ প্ৰেচিডেণ্টে আপোনালোকক চেক দিব। কিন্তু চেক নোলোৱাকৈ কোনো নাযাব। গ'লে ঘৰত আজি বহুত জোকাব। হয়নে নহয়? লৈ যাব আৰু ভৱিষ্যত আপোনালোকক যাতে এনেকে সদায় হাঁহি মুখে দেখা পাব পাৰো। আমাৰ সমাজ